আজিৰ এই পতাকা উত্তোলনস্থলীত উপস্থিত হোৱা সদৌ গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ সন্মানীয় মুখ্য সম্পাদকৰ প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন জিলাৰ পৰা আহি আমাৰ মাজত সমবেত হোৱা সন্মানীয় জিলাসমূহৰ সভাপতি সম্পাদকৰ প্ৰমুখ কৰি বিষয়ববীয়াসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ এই অনুষ্ঠানটোৰ অভিভাৱক স্বৰূপ সন্মানীয় জ্যেষ্ঠ সদস্যসকল আৰু সমবেত ৰাইজ, জয় জয়তে সদৌ গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ তৰফৰ পৰা আপোনালোক আটাইলৈ আজিৰ এই পবিত্ৰ মুহূৰ্তত 9 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। সদৌ গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থা এনে এটা অনুষ্ঠান কেৱল ব্যৱসায়ীসকলক প্ৰতিনিধি কৰি ব্যৱসায়ীসকলক নেতৃত্ব দিয়াই নহয়, অসমৰ সমাজ জীৱনত ই এক স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে অসমৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনতাৰ কাৰণে অতি শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰি অহা এটা সংগঠন। আমি আশা ৰাখিছোঁ এই সংগঠনটি আজি নিচেই চালুকীয়া অৱস্থাত থাকি সমগ্ৰ অসমৰ আমাৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ কাৰণে বহু পুৰুষাৰ্থ চেষ্টা কৰি অহা এই সদস্যসকলক আমাৰ অভিভাৱক স্বৰূপ সন্মানীয় ৰাইজে আমি আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰিছোঁ। আপোনালোক নিশ্চয় অৱগত, আজি সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ সমাজ জীৱনলৈ এই অনুষ্ঠানটোৰ সম্পৰ্কত যিবিলাক তথ্য তেখেতসকলে প্ৰকাশ কৰি আছে, আজি এই অনুষ্ঠানটোৰ সম্পৰ্কত মই নতুনকৈ কোৱাৰ কিবা যুক্তি বুলি নাভাবোঁ। আমি আশা ৰাখিছোঁ যে আজি এই পবিত্ৰ মুহূৰ্তত আমি সংকল্প লৈছোঁ যে আমাৰ উৰি থকা এই পতাকাখনৰ জৰিয়তে আমি আগন্তুক দিনত আমাৰ সন্মানীয় ব্যৱসায়ীসকলৰ জৰিয়তে আমি সংকল্পবদ্ধ হৈছোঁ যে সমাজৰ অতি দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণক আমি চিকিৎসা সেৱা প্ৰদান কৰাই নহয়, আমি প্ৰতিটো দিশত আজি সামাজিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ সংস্থাটোৰ সদস্যসকল আজি সংকল্পবদ্ধ হৈছে। আৰু আজি পুনৰবাৰ আমি এই অনুষ্ঠানটোৰ 9ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ আমি সংকল্প গ্ৰহণ কৰিছোঁ যাতে আমি আগন্তুক দিনত কেৱল আমি ব্যৱসায়ৰ মাজতে সীমাবদ্ধ নাথাকি আমি যে এগৰাকী মানৱ জীৱন লৈ সমাজৰ কাৰণে আমাৰ কিছুমান কৰণীয় আছে, এই কৰণীয়খিনিৰ ক্ষেত্ৰত আমি ৰাইজৰ মাজলৈ বিভিন্ন দিশত আগবাঢ়ি যাম বুলি আজি সংকল্পবদ্ধ পুনৰবাৰ আমি হৈছোঁ। সেয়েহে আমি আজিৰ এই পতাকা উত্তোলন জৰিয়তে আজিৰ দিনটোৰ সমূহ কাৰ্যসূচী মুকলি কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। আৰু যিসকল সন্মানীয় অতিথি আমাৰ মাজত ইতিমধ্যে আহি পাইছে, সকলোকে মই কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই উষ্ম আদৰণি জনাইছোঁ। সংবাদ মাধ্যমৰ সন্মানীয় প্ৰতিনিধিসকলক মই আদৰণি জনাইছোঁ। আৰু বহু কষ্ট কৰি অসমৰ বহু দূৰ দূৰণিৰ পৰা আজিও আমাৰ মাজলৈ আহি আছে। খন্তেক পিছতে আজি বিভিন্ন জিলাৰ সন্মানীয় বন্ধুসকল আহি আমাৰ মাজত আহি পাবহি। ইতিমধ্যে আমি অতি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ সন্মানীয় আমাৰ ঔষধ নিয়ন্ত্ৰক মহোদয় ইতিমধ্যে গুৱাহাটীৰ পৰা আমাৰ মাজলৈ আহি আছে বুলি আমাক জনাইছে। গতিকে আমি আশা ৰাখিছোঁ তেখেতৰ কাৰ্যকালত আমাৰ সন্মানীয় এই ব্যৱসায়টোৰ ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি আমাক যাতে আগুৱাই লৈ যাব আৰু আমাৰ সদস্যসকলেও নিৰ্দিষ্ট নীতি নিয়মৰ মাজেদি থাকি আমাৰ এই ব্যৱসায়টোৰ ক্ষেত্ৰত আজি অসমৰ গ্ৰাম্য অঞ্চলৰ জনতাক সহায় কৰি যাব বুলি মই অনুৰোধ ৰাখি মোৰ এই চমুদ আশা সামৰণি মাৰিছোঁ। আৰু পুনৰবাৰ মই সকলোকে আন্তৰিক আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো সদস্যক মই অনুৰোধ জনাইছোঁ যে এখন অতি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি এখন ইয়াত আলোচনা চক্ৰ হ'ব। সেই গুৰুত্বপূৰ্ণ বিষয়টোত আমাৰ সন্মানীয় দৰ্শকসকলে আজি মুখ্য আলোচক হিচাপে আজি নেম কেয়াৰৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ মাজলৈ আহি আছে। আমাৰ ব্যৱসায়ীসকলে বহুত তেখেতসকলৰ পৰা শিকিবলগীয়া কথা আছে। কেইবাগৰাকী
আহিছে আলোচকসকলৰ পৰামৰ্শ আমাৰ ব্যৱসায়ীসকলে বহুত পৰামৰ্শ গ্ৰহণ কৰিবলগীয়া আছে গতিকে মই আশা ৰাখিছোঁ যাতে আলোচনা চক্ৰখন শেষ নোহোৱা